শান্তি। পত্ৰপুষ্পৰ ত্ৰিমূৰ্তি দাদীৰ অমৃত বচনৰ শৃংখলাত আজি আমি শুনিম আমাৰ পৰম আদৰণীয় মাতৃৰূপা শক্তিস্বৰূপা ৰাজযোগিনী দাদী প্ৰকাশমণিৰ অমূল্য বচন তথা মধুৰ শিক্ষা। আৰু আজিৰ দাদীৰ বিষয়বস্তু হৈছে মৰ্যাদাসম্পন্ন জীৱন গঢ়াৰ অমূল্য সূত্ৰ। 1 নম্বৰত দাদীয়ে কৈছে, আমাৰ সংগঠনৰ সূত্ৰ হৈছে একমত। একমতৰ আধাৰ হৈছে বিশ্বাস। যেতিয়া সম্বন্ধত এজনে আনজনৰ ওপৰত বিশ্বাস ৰাখে, তেতিয়া অৱশ্যেই সহযোগ পায়। আপোনাৰ কাৰ্যই মোৰ কাৰ্য। বিশ্বাস থাকিলে মই আৰু তুমি, তোমাৰ আৰু মোৰ সকলো সমাপ্ত হৈ যায়। বিশ্বাস থাকিলে কেতিয়াও অভিমান আহিব নোৱাৰে। আপোনাৰ মহিমাই মোৰ মহিমা, আপোনাৰ প্ৰশংসাই মোৰ প্ৰশংসা। সেইবাবে আমি আমাৰ সতীৰ্থক ইমান সন্মান দিব লাগে যাতে তেওঁ নিজেই আমাক সন্মান দিয়ে। আমি ক'ব লগা নহয়। এয়াও মৰ্যাদা হয়। 2 নম্বৰ, প্ৰত্যেকৰে বিশেষ গুণসমূহ চাব লাগে। প্ৰত্যেকৰে ভিতৰত বাবাই কিবা নহয় কিবা বিশেষ গুণ নিশ্চয় দিছে। মুখ্য প্ৰশংসা বাবাৰহে হয়, মোৰ নহয়। সদায় নিজৰ সন্মুখত লক্ষ্য হ'ল বাবা। বাবাই মোক নিমিত্ত কৰিছে। 3 নম্বৰ, আইন হাতত লোৱা, ঠাট্টা কৰা, কাৰ্যত বিঘিনি ঘটোৱা, এইবোৰ মোৰ কাম নহয়। মই কেতিয়াও নিজৰ হাতত আইন উঠাই ল'ব নোৱাৰোঁ। আমাৰ লক্ষ্য হ'ব লাগে বাবাই আমাক যি সেৱা দিছে সেয়া প্ৰাণ ঢালি কৰা। বিশ্বাস ভংগৰ কাইট হৈছে প্ৰতিযোগিতা। গতিকে মই আত্মাসকলৰ লগত প্ৰতিযোগিতা নকৰি প্ৰতিযোগিতা বাবাৰ লগত কৰিব লাগে, কিয়নো মই বাবাৰ সমান হ'ব লাগিব। 4 নম্বৰ, ঈৰ্ষা কৰাটো মন্থৰাৰ কাম। প্ৰতিজ্ঞা কৰা যে মই মন্থৰা নহওঁ। ঈৰ্ষা বা বিৰোধ ভাৱনাই বেলেগক নিন্দা কৰাব। ঈৰ্ষা কৰাটো ৰাৱণৰ মত, বাবাৰ নহয়। 5 নম্বৰ, প্ৰত্যেকৰ কথাৰ ভাৱ বুজিব লাগে, স্বভাৱক চাব নালাগে। যদি কাৰোবাৰ ভুল দেখা যায়, তেতিয়া বাবাই আমাক গ্ৰহণ কৰাৰ শক্তিও দিছে। কেতিয়াও এজনৰ কথা আনজনৰ আগত বৰ্ণনা কৰিব নালাগে। শুনিবা, কিন্তু সেয়া তৎক্ষণাৎ শুনিও আওকাণ কৰিব লাগে। ভুলক নিজৰ ভিতৰত ৰাখিলে কম্পন নেতিবাচক হয়। আনৰ ভুলক নিজৰ ভুল বুলি ভাবিবা। 6 নম্বৰ, নিজৰ স্থিতিক সদায় সুখময় কৰা। কেতিয়াও বিৰক্ত উদাসী অন্তৰৰ হ'ব নালাগে। কিছুমানে মিছা অপমান কৰিব আৰু কিছুমানে সঁচা কৰিব। সংসাৰত ঘাত প্ৰতিঘাত বহুত আহিব, কিন্তু আমি উদাস হ'ব নালাগিব। শিলো পানীৰ খহনি খাই খাই পূজনীয় হয়। গতিকে আমিও সকলো সহন কৰি চলিব লাগে। খেলিমেলিসমূহক সমাপ্ত কৰাৰ সাধন হৈছে বাবাৰ লগত বাৰ্তালাপ কৰা, বাবাৰ ওচৰত যোৱা। তেতিয়া বাবাই নিজেই প্ৰতিটো খোজত বল ভৰাই দিব। 7 নম্বৰ, মই কোনো আত্মাৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। আত্মাৰ ওপৰত নিৰ্ভৰ কৰিলে সন্তুলন বেয়া হয়। বাবাৰ ওপৰত নিৰ্ভৰ কৰা। কাৰোবাৰ আধাৰ লৈ চলাটো একেবাৰে বেয়া কথা। মোকতো মিত্ৰ লাগে, সহযোগ লাগে,
নহয়, মোৰ মিত্ৰ হ'ল এক বাবা। মই বাবাৰ পৰাই সহযোগ লওঁ। 8 নম্বৰ, আনক সন্তুষ্ট কৰাটো হৈছে বহুত ডাঙৰ পুণ্য। ইয়াৰ দ্বাৰা আত্মাৰ বল বাঢ়ে। কাৰো গুণত মোহিত হ'ব নালাগে। সদায় বাবাক আগত ৰাখিবা। বাবাক আধাৰ বনোৱা, তেতিয়া কাৰো মোহত বন্দী হ'ব লগা নহয়। 9 নম্বৰ, আমাৰ সংসাৰেই হৈছে বাবা। সেইবাবে কেতিয়াও এনে ভাৱ আহিব নালাগে যে এয়া মোৰ ছাত্ৰ, এয়া তোমাৰ। কোনো ধৰণৰ স্বাৰ্থ থাকিব নালাগে। স্বাৰ্থই অধীন বনায়। কোনো দেহধাৰীলৈ স্নেহ যায় মানে স্বাৰ্থ আছে। এই স্বাৰ্থৰ দ্বাৰা ঈশ্বৰীয় মৰ্যাদাৰ উলংঘন হয়। সেইবাবে সাকাৰ বাবাই সদায় আমাক স্নেহ দিছিল, কিন্তু সেয়া স্বাৰ্থৰ স্নেহ নাছিল। গতিকে যেনেকৈ আমাৰ বাবা নিস্বাৰ্থী আছিল, তেনেকুৱা নিস্বাৰ্থী হোৱা। তেতিয়া অনন্য আৰু সকলোৰে মৰমৰ হৈ পৰিবা। 10 নম্বৰ, এনেকৈ কেতিয়াও ভাবিব নালাগে যে মোৰ কোনো আশ্ৰয় নাই। কিন্তু বিঘ্নবিলাকক ভয় নকৰিবা। বিঘ্ন লাগিলে যিমানেই ডাঙৰ নহওক কিয়, কিন্তু নিজৰ সংকল্পৰ দ্বাৰা কেতিয়াও ডাঙৰ নকৰিবা। বৃক্ষৰ বিষয়ে জানি লৈ গুৰি কাটিবা। সমস্যাৰ কাৰণটোনো কি সেয়া জানি লোৱা। 11 নম্বৰ, মায়াক অৱহেলা কৰাটো ঠিকেই আছে, কিন্তু নিজক অৱহেলা নকৰিবা। যিয়ে নিজক অৱহেলা কৰে তেওঁৰ জিভাৰ লেকাম নাথাকে। মনলৈ যি আহে তাকেই কয়। এই স্বভাৱেও অনিষ্ট সাধন কৰে। 12 নম্বৰ, জেদী স্বভাৱেও জ্ঞানত বহুত বিঘিনি ঘটায়। জেদীসকলে নিজৰ আৰু আনৰো লোকচান কৰে। য'ত হয় হুজুৰৰ স্বভাৱ থাকে তাত সকলোৱে ফুল ছটিয়ায়, আশীৰ্বাদো দিয়ে। আৰু য'ত জেদ থাকে তাত পানীৰ কলহো শুকাই যায়। 13 নম্বৰ, আমি নিমিত্ত হোৱা সন্তানসকলৰ কেতিয়াও মনৰ অৱস্থা বেয়া হ'ব নালাগে। যদি মন বেয়া কৰি কাৰোবাক মুৰলি শুনাই গাদীত বহে, তেতিয়া বহুত ডাঙৰ পাপ হয়। 14 নম্বৰ, নিজতকৈ ডাঙৰৰ লগত কেতিয়াও নিৰাশীন হ'ব নালাগে। সদায় স্বামানত থাকিব লাগে। এনেকৈ ভাবিব নালাগে যে এয়াতো মোৰ পুৰণা সংস্কাৰ। এনেকৈ ভবা মানেই তাক স্বীকাৰ কৰা। পুৰণা সংস্কাৰসমূহ উচ্ছিষ্ট ভোজনৰ দৰে। তুমি সেই উচ্ছিষ্ট ভোজনৰ ভোগ বাবাৰ ওচৰত ৰাখিবা নেকি? মোৰ সংস্কাৰ সদায় দিব্য আৰু ঈশ্বৰীয়। এতিয়া তোমালোকৰ বহুত জনমৰ পৰা কঢ়িয়াই ফুৰা সেই সংস্কাৰসমূহক শূন্য কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হোৱা, অনুভৱ কৰা আৰু সেই সংস্কাৰসমূহ নিঃশেষ কৰা। ব্যৰ্থ সংকল্প তেতিয়া শেষ হ'ব যেতিয়া ব্যৰ্থ সংস্কাৰ শেষ হৈ যাব। মই নতুন কোলা লৈছোঁ, এয়া মোৰ নতুন জন্ম। আমি ব্ৰহ্মকুমাৰ হয়, গতিকে এয়া পৰিৱৰ্তন কৰা। 15 নম্বৰ, কাৰোবাৰ যদি কিবা পুৰণি অভ্যাস আছে অনুগ্ৰহ কৰি তাক সমাপ্ত কৰা। বাবাৰ সৈতেই আকৰ্ষণ, বাবাৰ সৈতেই মগ্ন, সেই ভাৱতেই থাকা। নিজকে আশীৰ্বাদৰ আধাৰত চলোৱা। বাবাৰ আশীৰ্বাদ লৈ থাকা। মই সকলো আত্মাৰ আশীৰ্বাদ নিশ্চয় পাব লাগে। আশীৰ্বাদেই আমাৰ স্নেহ, স্নেহেই আমাৰ আশীৰ্বাদ। য'ত সকলোৰে মোৰ সকলোৰে প্ৰতি স্নেহ আছে, তাতেই মোৰ বাবাৰ আশীৰ্বাদ আছে। ইয়াতেই আত্মাৰ উন্নতি হয়। এয়া মোৰ অন্তিম জন্ম, অন্তিম সময়। কাৰোবাৰ যদি মোৰ ওপৰত আশীৰ্বাদ নাই, তেতিয়া তেওঁৰ পৰা যিকোনো প্ৰকাৰে
আশীৰ্বাদ নিশ্চয় ল'ব লাগে। 16 নম্বৰ, আমি সন্তানসকল যিয়ে নেকি বাবাৰ ওচৰত সমৰ্পিত হৈছোঁ, তাত অনুমান, উদাসীনতা, পৰচিন্তন, ঈৰ্ষা, দ্বেষ আদিৰ বান্ধোন থাকিব নালাগে। এই বান্ধোনবোৰকো এই যজ্ঞত অৰ্পণ কৰা। এয়া হ'ল সঁচা অৰ্থত মংগল মিলন। 17 নম্বৰ, য'ত নিয়ম আছে তাত সংযম আছে, য'ত বিধি বিধান আছে তাত লাভ আছে। ঈশ্বৰীয় মৰ্যাদাই হ'ল আমাৰ স্বধৰ্ম। সকলোকে প্ৰেম কৰা, কিন্তু স্নেহ নিদিবা। বাবাৰ লগত সম্বন্ধ গঢ়া, নিজৰ লগত নহয়। চঞ্চল ব্যৱহাৰ নকৰিবা, গম্ভীৰ হৈ থাকা। এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ নিয়ম হ'ল দূৰ হৈ থাকা, আনন্দত থাকা, ঠাট্টাৰ সুৰত কথা নকবা, কামেৰেহে কাম, বছ। ওম শান্তি।